নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো হ'ব নালাগে আৰু সেইটো ভাঙি দিব লাগে। আমি যিদিনাই সুযোগ পাম চৰকাৰলৈ যেতিয়াই আহিম তেতিয়াই ৰাইজৰ দলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো বন্ধ কৰি দিম আৰু সোৱণশিৰি নদীত মধ্য সোৱণশিৰি আৰু আপাৰ সোৱণশিৰি বুলি আৰু দুটা নদী বান্ধৰ কাম চলাই আছে। এই তিনিওটা নদী বান্ধ আমি যেতিয়াই সুযোগ পাওঁ তেতিয়াই বন্ধ কৰিম। আৰু মই এতিয়াও আহ্বান জনাইছোঁ যে নামনি সোৱণশিৰি নদী বান্ধটো বন্ধ কৰিব লাগে। এইটো কোনো পধ্যে আৰম্ভ কৰিবলৈ দিব নালাগে। আৰু আপোনালোকে নিশ্চয় জানে এটা কথা যে ডেম ছেফটি ৰিভিউ যিটো কমিটি, ডেম ছেফটি ৰিভিউ কমিটিয়ে ইতিমধ্যে স্পষ্টকৈ কৈ দিছে, আকৌ এবাৰ এইকেইদিনমানৰ আগতে কিছুদিনৰ আগতে ডেম ছেফটি ৰিভিউ কমিটিয়ে স্পষ্টভাৱে কৈ দিছে যে এই ডেমটোৰ নিৰ্মাণটো আঁকোৱাযুক্ত হৈছে আৰু এই ডেমটোৰ এই বান্ধটোৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম আঁকোৱাযুক্ত হোৱাৰ কাৰণে তেওঁলোকক আকৌ পুনৰ নতুনকৈ সংশোধনী কৰিবৰ কাৰণে দিছে, যিটো কাৰণে তেওঁলোকে বাৰম্বাৰ সময় দি আছে যে আমুক মাৰ্চত আৰম্ভ হ'ব, 2024 আৰম্ভ হ'ব বুলি কৈছিলে, 23 কৈছিলে, 22 কৈছিলে, কিন্তু এটাও হ'ব পৰা নাই। কাৰণ তেওঁলোকৰ ডেমটো সঁচাকৈ বিসংগতিপূৰ্ণ আৰু যিটো শিলৰ ওপৰত এই বান্ধটো বনাইছে সেই শিলটো সাংঘাতিক ধৰণৰ গণ্ডগোলীয়া শিল। ইতিমধ্যে তাৰ বান্ধৰ নিৰ্মাণৰ কাম গণ্ডগোলীয়া কৰাৰ কাৰণে যিকোনো সময়তে ডেমটোৰ ছেফটি, ডেমটো ভাগি পৰাৰ সম্ভাৱনা আছে আৰু সেইকাৰণে ডেম ছেফটি ৰিভিউ কমিটিয়ে বান্ধটো এতিয়ালৈকে খুলি দিয়া নাই। মই ভাবোঁ যে কাৰিকৰী কাৰণতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো নহ'বগৈ আৰু এই বান্ধটোৱে কোনো পধ্যে বিদ্যুৎ উৎপাদন কৰিব নোৱাৰিব আৰু সেইকাৰণে যিমান সোনকালে পাৰে এই বান্ধটো ভাঙি দিয়াটো জৰুৰী।